নমস্কাৰ মই কৃষ্ণমণি নাথ প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলো আসলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছো আসলতে সেই দিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই মোৰ মনত নপৰে সৰুবৰ কিবা কথা থাকিব পাৰে কিন্তু মই সেইদিনা বৰ খং কৰিলো অলপ উচ্চ স্বৰত কথা ক'লো তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য দিছে আসলে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো কিন্তু তাকে যদি মই নিম্ন স্বৰত ক'লো হেতেন সেই কথাকিটা ৰাইজে বেয়া নাপালে হেতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিলনো এনে বিনা কাৰণতো খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে আসলে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আসলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিবস্ত কৰি তুলিছিলে ঐ এটো গা ঐ হেতু গা মানে ঐ তই এটো গা মানে সৰু ল'ৰা ছোৱালীটো এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লো তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো বেয়া নাপাব কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই আপোনালোকে মন কৰিছে নাই নাজানো আৰু ময়ো আমিও মানুহে কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালো তাকে আপোনালোকে ধৰি নাথাকিব আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু ভিডিঅ'বোৰত দেখিছিল নে মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলো ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয় মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই আৰু আয়োজকসকলকো কৈছিলো যে আপোনালোকক লৈও মোৰ কোনো খং নাই আপোনালোকে বেয়া নাপাব তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব মই এইবিলাক কথাত বেয়া পোৱা নাই মই ধৰিও নাথাকো সময়ৰ কথা সময়তে এৰি দিলো তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে মোৰ হাতত কিছুমান ভিডিঅ' আছে শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল শেষ হোৱাৰ পাছত মই ভাইটি প্ৰণৱ বৰুৱা আপোনালোকে নিশ্চয় চিনি পায় তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক লিখে বহুত মোৰ লগত আলোচনা কৰি মই যিমান কম মাননীৰে প্ৰগ্ৰেমটো কৰিব পাৰোঁ সিমান কম মাননীত প্ৰগ্ৰেমটো কৰি দিছোঁ আৰু এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলো গাড়ীৰ পৰাই নামি গুচি আহিলো আসলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে মই 9 বজাত গৈ পালোগে 9 বজাৰ পৰা 10-5 মিনিট ইফালে তাৰপিছত মই তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছো বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক মোক কিন্তু তেনেকৈ মতা নাই কিন্তু মোক মাত দিছে মই এই কথাটো ধৰাও নাই কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছো মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু মঞ্চমান নামাৰ পিছতো মই ক'ত বহিম বাৰু মই গাড়ীখনতে বহিব লাগিব আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে ফূৰ্তি কৰিছে কৰাৰ পাছত মই প্ৰণৱক ক'লো ভাইটি মই যাওঁ আৰু মোৰ যি মাননী আছিলে মোৰ এজন বন্ধু আৰু ভাইটি এজনৰ চিনাকি কৰিলো তেওঁলোকৰ হাতত দিবা তেওঁলোকে সেইমতে তেওঁলোকৰ যি মাননী দিবলগীয়া আছিল দিলে তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি কৃষ্ণদা খুব ভাল লাগিল কথা এটা কওঁ আপুনি আমাক 5,000 টকা এটা দি যাওক আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছো আমি এটা ধুনীয়াকৈ বিহুৰ প্ৰীতিভোজ খাম তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লো ঠিক আছে বাৰু 5,000 নিদো মই যেহেতু সীমিত পইচাত প্ৰগ্ৰেমটো কৰিছো মই তোমালোকৰ কাৰণে মই টকা 2,000 প্ৰীতিভোজৰ নামত দি গৈছো তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে তাৰ পাছত তেওঁলোকে প্ৰেছ মিট দিছে মই সেইটো কথা আচৰিত হৈ উঠিছো কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাচি বাগি ৰাতিপুৱাই নিদিলেহেঁতেন এজন মানুহ তেওঁ যেনিবা গায়কে হওক বা কিয়ে হওক তেওঁ এটা পৰ্যায়লৈকেহে ধৈৰ্য ধৰিব পাৰিব কিবা এটা চাগে মোৰ অন্তৰত দুখ লাগিছিলে কষ্ট পাইছিলো চাগে নহ'লে মই যোৱা 30-40 বছৰীয়া মোৰ যিটো শিল্পী জীৱন গানৰ জীৱন এই জীৱনত আপোনালোকক বাৰু কেতিয়াবা অভব্য ব্যৱহাৰ কৰা মনত পৰে নে আপোনালোকৰ প্ৰীতিভোজ খাবলৈও মোৰ পৰা পইচা লৈছে তোমালোকে যিজন মানুহক ইমান বেয়া পাইছা তোমালোকে ইমানেই বেয়া পাইছা তাৰপিছতো সেই মানুহজনৰ লগত ইমান ভাল ব্যৱহাৰ কৰি প্ৰীতিভোজৰ কাৰণেও হেৰি লৈছা তাৰপিছত এইটো কেনেকুৱা কথা
বাৰু যি নহওক মই এইবিলাক কথাও ধৰি ৰখা নাই মই বৃহত্তৰ সেই অঞ্চলবাসী ৰাইজক বেয়া নাপাবলৈ অনুৰোধ জনাইছো আচলতে তেখেতসকলৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই আনকি মোৰ আয়োজকসকলৰ লগতো একো সংঘাত নাই কাৰো লগতো একো সংঘাত নাই এটো সাময়িক এটা কথা আছিলে সেই সময়ৰ এটা বেয়া সময় আছিলে সেই বেয়া সময়ৰ কাৰণে ৰাইজে মোক বেয়া পাই নাথাকিব মই আশা ৰাখিছো ৰাইজে মোক এই কথাটোত কেতিয়াও বেয়া পাই নাথাকে যাতে